নমস্কাৰ আজিৰ অসম আদিত্য বাতৰিৰ হৈতে মই শমা আপোনালোকক জনাইছো স্বাগতম সাহক আজিৰ প্ৰথমটো বাতৰিলৈ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় জাহাজ বন্দৰ জল পৰিবহণ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ সন্মিলন চহৰখনৰ জাগৃতি হলত অনুষ্ঠিত সংবাদ মেলত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী গতি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় জাহাজ বন্দৰ জল পৰিবহণ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল চহৰখনৰ জাগৃতি হলত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী গতি শক্তিৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে সোণোৱালে অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উন্নয়নৰ গতি বৃদ্ধি কৰাৰ বাবে গতি শক্তি আঁচনি উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিৰ যোগেদি দেশৰ গতি বৃদ্ধি কৰিব বুলি মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰৰ 16টা মন্ত্ৰালয় এক কৰি কাম কৰাৰ কথা প্ৰকাশ কৰে তেওঁ বিশ্বৰ বুকুত ভাৰতে উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি দাবী কৰে আন্তঃগাঁথনি যাতায়াত যোগাযোগ নিযুক্তিৰ নতুন বাট মুকলি কৰিব বুলিও মন্তব্য কৰে ৰাজ্যসমূহকো লগত লৈ ঐক্যবদ্ধভাৱে ইয়াক সফল ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে ইয়াৰ পূৰ্বতে কেতিয়াও এনে ধৰণৰ পৰিকল্পনা হাতত লোৱা নাছিল আপোনালোকে দেখিছে যে আগতে একোটা বিভাগে নিজাববীয়াকৈ একোটা পৰিকল্পনা হাতত লয় আৰু তাক ৰূপায়ণ কৰে আকৌ অন্যটা বিভাগে যেতিয়া তেখেতসকলৰ বিভাগীয় দৃষ্টিভংগীৰে এটা পৰিকল্পনা বা এখন আঁচনি যেতিয়া ৰূপায়ণ কৰিবলৈ যায় তাতে কনফ্লিক্ট জোন ডেভেলপ হয় অৰ্থাৎ আপোনালোকে দেখিছে ডিব্ৰুগড় চহৰতে বা গুৱাহাটীতে পিডব্লিউডিৰ ৰাস্তাটো নিৰ্মাণ কৰাৰ পাছত আকৌ ৱাটাৰ ছাপ্লাই তাত পানী যোগান ধৰিবৰ কাৰণে পাইপলাইনটো আকৌ ৰাস্তাটো খান্দিব লগা হয় আকৌ কেবল নেটৱৰ্কৰ কাৰণে খান্দিব লগা হয় এনেধৰণে বিভিন্ন বিভাগবিলাকৰ মাজত সমন্বয় নথকাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ পৰিকল্পনা নথকাৰ বাবে তেনেধৰণে অনাহকত ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ ব্যয় হৈছিল সময় ক্ষতি হৈছিল আৰু ফলত প্ৰগতিত বাধা ডিজিটেল যোগাযোগ ব্যৱস্থাৰ জৰিয়তে সমাজৰ শেষৰজন ব্যক্তিকো সামৰি লোৱা হৈছে 1 লাখ কোটি টকা ধাৰ্য কৰা হৈছে এই প্ৰকল্পত 2040 চনলৈ দেশৰ 19 মেগা ফুড পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা কৰিছে 16000 গেছ পাইপলাইন আৰু 9000 ৰেলৱে সম্প্ৰসাৰণ কৰা হৈছে গতি শক্তিৰ প্ৰকল্পৰ জৰিয়তে জাহাজৰ লোডিং আৰু আনলোডিংৰ সময় হ্ৰাস পাব পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এনেধৰণে দেশৰ মন্ত্ৰালয়সমূহক ঐক্যবদ্ধ কৰাৰ নজিৰ নাছিল আন্তঃগাঁথনি সবলীকৰণত গুৰুত্ব দিয়া নাছিল আনহাতে এতিয়াৰে পৰা প্ৰকল্প নিৰ্মাণৰ সময়ত ৰাজ্য চৰকাৰৰ বিভাগসমূহে বিসংগতি কৰিব নোৱাৰিব পৰ্টেলত উপলব্ধ হ'ব সকলো তথ্য October 13 was the auspicious day of Ashtami, the day of worshipping Shakti. On that auspicious occasion, speed of nation progress also gets new Shakti through launching of an ambitious initiative Prime Minister Gati Shakti. Prime Minister Gati Shakti is an extension of holistic governance. This master plan will give impetus to 21st century India. We all know that on India's 75th Independence Day, Prime Minister Narendra Modi ji announced that this center will launch a rupees 100 lakhs crore project for developing holistic infrastructure in the country. PM Gati Shakti launch on 13th October is the outcome of that announcement. It is a national master plan for multi-modal connectivity
with a primary objective to end decades of bureaucratic entanglement and working in silos when it comes to infrastructure project. নিউজ ডেস্ক রিপোর্ট অসমাদিত্য ছাত্ৰ-ছাত্ৰীক সৰ্বভাৰতীয় পৰীক্ষাৰ যোগ্যতা অৰ্জনৰ বাবে গঢ়ি তোলা উজনি অগ্ৰণী শিক্ষানুষ্ঠান আকাশ ইনষ্টিটিউটে অব্যাহত ৰাখিছে সফলতাৰ ধাৰা সদ্যঘোষিত JEE এডভান্স পৰীক্ষাত শিক্ষানুষ্ঠানখন 3 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে ছাত্ৰ-ছাত্ৰীক সৰ্বভাৰতীয় পৰীক্ষাৰ যোগ্যতা অৰ্জনৰ বাবে গঢ়ি তোলা উজনি অগ্ৰণী শিক্ষানুষ্ঠান আকাশ ইনষ্টিটিউটে অব্যাহত ৰাখিছে সফলতাৰ ধাৰা সদ্যঘোষিত JEE এডভান্স পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ 3 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে এই 3 গৰাকী মেধাৱী ছাত্ৰ হ'ল ক্ৰমে সৃজন শেখৰ প্ৰাণজিৎ কাকতি আৰু অভিনাশ শৰ্মা 3 গৰাকীয়ে প্ৰতিষ্ঠানখনৰ ভিতৰত ক্ৰমান্বয়ে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে তদুপলক্ষে আজি আকাশ ইনষ্টিটিউটত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিষ্ঠানৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয় এই সন্দৰ্ভত এজন কৃতি ছাত্ৰৰ মন্তব্য আছিল এনে ধৰণৰ মানে আমাৰ ইয়াত কোচিঙৰ মানে বৰ এটা মানে কথা শুনা নাছিলোঁ এতিয়া HSLC হ'ল এতিয়া লাহেকৈ JEE অকণমান কথা গম পালোঁ তাৰপিছত কোচিং ইনষ্টিটিউট তাৰপিছত আমাৰ ইয়াত মানে চবতছে ভাল আকাশ ইনষ্টিটিউট আছিলে আৰু মই আগতেও মানে ইয়াত ক্লাছ 9ৰ ক্ৰেছ ক'ৰ্ছ কৰি থৈছোঁ ডিজিটেলি চ' মই ইয়াতে ভাল বুলি ভাবিলোঁ ল'বলৈ তাৰপিছত তেতিয়া ল'লোঁ তাৰপিছত টিচাৰ্ছবোৰৰ পৰাতো সদায় ছাপোৰ্ট পালোঁ একদম লাষ্ট মমেণ্টলৈকে চ' সেইফালৰ পৰা ফেকাল্টি বুকছ চব আকাশে যি প্ৰভাইড কৰিলে সেয়াই মই কৰিয়ে মানে ইমানখিনি পাইছোঁ এক্সট্ৰা বুক খুব কম কৰিবলগীয়া হৈছে কাৰণ আকাশৰ বুকতে মানে এগ্ৰিগেট কৰি থয় মানে বিভিন্ন বুকৰ চামছবোৰ আৰু এতিয়া নেক্সট এতিয়া কাউন্সিলিঙত যিখনে কলেজ পাওঁ তাৰপিছত হায়াৰ ষ্টাডিজ হওক বা হেৰি হওক সেইটো পিছত ডিচিজন কৰা যাব আৰু বৰ্তমান কলেজ ল'বলৈ হেৰি আকাশ ইনষ্টিটিউটে পূৰ্বৰ গৰিমা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে আজিৰ অভিনন্দন অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত আছিল নিউজ ডেস্ক ৰিপোৰ্ট অসমাদিত্য ডিব্ৰুগড়ত দশমীত ঘটিল অঘটন দেৱী দুৰ্গাক বিসৰ্জনৰ মুহূৰ্ততে ডিব্ৰুগড়ত এই অঘটন চহৰৰ তিনিকোণীয়াৰ ব্ৰহ্মপুত্ৰৰ ঘাটত প্ৰতিমা বিসৰ্জনৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ এজন 16 বছৰীয়া কিশোৰ অংকুৰ ৰায় নামৰ এই কিশোৰজনৰ সন্ধান এতিয়ালৈকে পোৱা নাই ডিব্ৰুগড়ত দশমীৰ দিনা অঘটন দেৱী দুৰ্গাক বিসৰ্জনৰ মুহূৰ্ততে ডিব্ৰুগড়ত এই অঘটন সংঘটিত হয় চহৰৰ তিনিকোণীয়াৰ ব্ৰহ্মপুত্ৰৰ ঘাটত প্ৰতিমা বিসৰ্জনৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হ'ল এজন 16 বছৰীয়া কিশোৰ অংকুৰ ৰায় নামৰ এই কিশোৰজনৰ সন্ধান এতিয়াও পোৱা নাই ইতিমধ্যে NDRFৰ দল শুকুৰবাৰৰ পৰা শনিবাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰত সন্ধান অভিযান অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই চহৰৰ তিনিকোণীয়া ঘাটৰ বিসৰ্জনস্থলীত সংঘটিত হ'ল এই দুৰ্ঘটনাটো দেৱী বিসৰ্জন কৰি গা ধুইছিল বিসৰ্জনস্থলীত একাংশ লোকৰ সন্মুখতেই সংঘটিত হ'ল এই দুৰ্ঘটনা অৱশেষত উদ্ধাৰ কৰাৰ বাবে কৈছিল যদিও ইতিমধ্যে সন্ধানহীন হৈ পৰে দশমীৰ প্ৰায় দিন ৰাতিৰ সন্ধিক্ষণৰ মুহূৰ্ততে এই অভিশপ্ত ঘটনা সংঘটিত হয় ডিব্ৰুগড়ত কিশোৰজনে দেহত পৰিহিত পেণ্ট চোলা আৰু চেণ্ডেল এখন গামোচাৰ লগতে এটা পূজাৰ খেলনা পিষ্টল নৈৰ পাৰত এৰি থৈ গৈছে জানিব পৰা মতে কিশোৰজনৰ ঘৰ ধেমাজিৰ চিচিবৰ গাঁৱত বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপোৰ্ট অসমাদিত্য অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ভেটি নিৰ্মাতা তথা অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 573 সংখ্যক জন্মোৎসৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰে এই উপলক্ষে ৰাজ্যৰ সকলো সত্ৰ নামঘৰত মুখৰিত হৈ পৰে হৰিনামৰ ধ্বনিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যনগৰী গহপুৰতো কোভিডৰ সকলো নীতি নিৰ্দেশনা পালন কৰি উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী
গহপুৰৰ লগতে গহপুৰৰ টেটনবাৰী গৰৈমাৰীৰ এটি ৰংগমঞ্চত ধৰ্মীয় ৰীতি নীতিৰে পুৱাৰ পৰা নাম প্ৰসংগ খোল তাল আৰু বৰগীতৰ অবিয়া সুৰেৰে মুখৰিত কৰিছে সমগ্ৰ অঞ্চল। সমান্তৰালভাৱে শিৱসাগৰতো ভিন্ন স্থানত দেখা গ'ল আধ্যাত্মিক পৰিৱেশ। জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰই বৰদুৱাৰমুখবাসীৰ সহযোগত বৰদুৱাৰমুখ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে মহাপুৰুষজনাৰ জন্মোৎসৱ। পুৱাত ভাগৱত ভ্ৰমণৰ পিছত এদল শিশু আৰু কিশোৰ কিশোৰীয়ে প্ৰদৰ্শন কৰে খোলবাদন আৰু গুৰুজনাৰ শ্ৰেষ্ঠ গায়ন বায়ন। মহিলাসকলে পৰিৱেশন কৰে দিহানাম। ইয়াৰ পিছতে আৰম্ভ হোৱা ধৰ্মালোচনাৰ অন্তত প্ৰদৰ্শন কৰা হয় মাধৱৰে ৰচিত ভোজন বিহাৰ ঝুমুৰা। অন্যহাতে ঢকুৱাখানাৰ ঐতিহাসিক বাসুদেৱ থান নৰুৱা সত্ৰতো আধ্যাত্মিক পৰম্পৰাৰে পালন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ। গুৰুৰ এই জন্মজয়ন্তীৰ দিনাই ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত সপৰিয়ালে উপস্থিত হৈ শৰাই নৈবেদ্য আগবঢ়ালে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰাই। ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া APSCৰ অধ্যক্ষৰ দায়িত্বভাৰ লোৱাৰ পিছতেই প্ৰথমবাৰলৈ বাসুদেৱ থান নৰুৱা সত্ৰ দৰ্শন কৰি সত্ৰৰ নামঘৰ বাসুদেৱ মন্দিৰত শৰাই দি সেৱা লয়। পোন প্ৰথমবাৰৰ বাবে বৈষ্ণৱপীঠ বাসুদেৱ থান নৰুৱা সত্ৰ দৰ্শন কৰিবলৈ অহা অসম লোকসেৱা আয়োগৰ অধ্যক্ষগৰাকীক সত্ৰৰ উন্নয়ন সমিতিৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰৰ ঘটিল ভয়ংকৰ পথ দুৰ্ঘটনা। দিনটো সকলো সুকলমে হৈছিল যদিও নিশা সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত হয় এজন বাইক আৰোহী। বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতেই লখিমপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দিনটো সকলো সুকলমে হৈছিল যদিও নিশা সংঘটিত হয় আকস্মিক দুৰ্ঘটনা। দেৱীক বিসৰ্জন দি উভতি আহোঁতেই পথ দুৰ্ঘটনা পতিত হয় পালচাৰ বাইক। দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ AS07L4493 বুলি জানিব পৰা গৈছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালভাৰ্টত খুন্দিয়াই তলত সোমাল বাইক আৰোহী। ঘটনাস্থলীতে থিতাতে নিহত হয় বাইক আৰোহী। নিহত যুৱকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। যুৱকজনৰ পৰা উদ্ধাৰ হয় এটা বিয়েৰৰ বটল বুলি জানিব পৰা গৈছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য। আজিৰ অসমীয়া বাতৰি ইমানেই। পৰৱৰ্তী খা খবৰৰ কাৰণে চাই থাকক অসম আদিত্য। নমস্কাৰ।